Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 11 to 13th of September 2025. So let's start the topics without any further delay. So the first topic is about the GST 2.0, a strategic reform for India's economic future. তো GST জানো আমি যেটো 1.0 যেটো ফার্স্ট GST রিফর্ম আহিছিলে ঠিক আছে মানে GST যেটা ইন্ট্রোডাকশন হৈছিলে তাৰপিছত এটা GST 2.0 আহিছে ৰিফৰ্মৰ কথা কোৱা গৈছে So India is rolling out GST 2.0, a major tax reform. এইটো এটা কি হয় টেক্স ৰিফৰ্মৰ aiming to simplify labs ঠিক আছে যিবোৰ টেক্স লেবছ আছে সেই স্লেবছবোৰ কি কৰিবৰ কাৰণে আৰু অধিক চিম্প্লিফাই কৰিবৰ কাৰণে কমপ্লায়েন্স কষ্টবোৰ ৰিডিউচ কৰিবৰ কাৰণে বা এজ এ হোল লং টাৰ্ম গ্ৰোথ অফ দ্য ইকনমিৰ কাৰণে সেইটো প্ৰায়ৰিটাইজ কৰিবৰ কাৰণে ঠিক আছে অভাৰ দ্য শ্বৰ্ট টাৰ্ম ৰেভিনিউ মেক্সিমাইজেশ্যন ইণ্ডিয়াই কি কৰিছে ফ'কাছ কৰিছে মানে আল্টিমেটলি এক সহজ অৰ্থত যদি ক'বলৈ যাওঁ যে বৰ্ধিত ৰূপত টেক্স নাৰাখি টেক্সৰ যিটো সংখ্যা সেইটো কমাই দি পেলাই ঠিক আছে তো লং টাৰ্ম এটা ৰেভিনিউ মেক্সিমাইজেশ্যন তো আমাৰ এনেকুৱা ইণ্ডিয়াত কি হৈ আছিলে যে যেতিয়া মানে টেক্স ৰেভিনিউ যেতিয়া ছাপ'জ আমি দেখা পাইছিলোঁ যে টেক্স বঢ়াই দিছিলে তেতিয়া টেক্স ৰেভিনিউ প্ৰায় কি হোৱা দেখা পাওঁ আমি কমি যোৱা দেখা পাওঁ মানে যদি ছাপ'জ কিবা এটা বস্তু 10% টেক্স আছিলে সেইটো 20% যদি কৰি দিয়ে ছাপ'জ 10% টেক্স যেতিয়া আছিলে তেতিয়া অভাৰঅল বোলে টেক্স ৰেভিনিউ বোলে ফৰ এক্সাম্পল বোলে এনেকুৱা আছিলে 100 ৰুপিজ টেক্স ৰেভিনিউ পাইছিলে মানুহে টেক্স দিছিলে তাৰ কাৰণে ইণ্ডিয়া 100 ৰুপিজ পাইছিলে 10% থাকোঁতে 20% কৰি দিয়াৰ লগে লগে বোলে 50%লৈকে নামি আহিলে তো সেইটো ডেফিনেটলি ভাল নহয় ঠিক আছে তো ভাল কি হ'ব যদি প্ৰথমৰ পৰাই কমাই দিয়া যায় চ' লং টাৰ্মত মানুহ টেক্স ৰেভিনিউ ডেফিনেটলি মানুহে দিব চ' ইণ্ডিয়া লং টাৰ্মত এটা ছাষ্টেইনেবল এটা টেক্স ৰেভিনিউ কালেকশ্যন ইণ্ডিয়াই ৰিচিভ কৰিব চ' সেইটোৰ ওপৰত ফ'কাছ কৰি আচলতে এটা লং টাৰ্ম গ্ৰ'থ অফ দ্য ইকনমি আৰু মানে লং টাৰ্ম গ্ৰ'থ অফ দ্য টেক্স ঠিক আছে চ' সেইটোৰ ওপৰত বেছি ইণ্ডিয়াই গুৰুত্ব দিছে আই হোপ বুজি পাইছে ঠিক আছে চ' কাৰেণ্ট ষ্টেটাছটো এবাৰ চাই লওঁ অফ ইণ্ডিয়া এণ্ড জি এছ টি 2017 চনত লঞ্চ কৰিছিলে আমি সকলোৱে জানো কাৰেণ্ট ষ্ট্ৰাকচাৰ যোনটো আছিলে যিটো আছিলে ইয়াৰ আগলৈকে That was 5%, 12%, 18% আৰু 28%. 5%, ঠিক আছে 12%, 18 আৰু 28%. Plus cess. Cess is an additional tax. ঠিক আছে Still create complexity and frequent classification disputes. ঠিক আছে কোনটো বস্তু কোনটো স্লেবৰ মাজত ভিতৰত আহিব সেই বস্তুবোৰক লৈ মানে এনেকুৱা এটা কথা যে লেপটপ যদি হয় বা ছাপ'জ বোলে এটা এটা ডিভাইচ হয় সেই ডিভাইচটো কোনটো স্লেবৰ ভিতৰত আহিব তাৰ নেচাৰটো কি হয় সেইটো আমি মানে কিছুমান ক্ষেত্ৰত আমি কি পাইছিলোঁ কিছুমান মানে অলপ কনফিউজন আছিলে কমপ্লেক্সিটি আছিলে চ' সেইখিনি অকণ ঠিক ঠাক কৰিবৰ কাৰণে 2.0 ৰিফৰ্মটো আনিব বিচাৰিছে ৰেভিনিউ কালেকশ্যন মান্থলি ইনফ্ল'জ of 1.6 to 1.7 lakh crore show stability but remain below India's full potential যে ইণ্ডিয়াৰ পপুলেশ্যন ৱাইজ যিমানখিনি টেক্স পেয়াৰ্ছ আছে যিমানটো আমি ৰিচিভ কৰিব লাগে তাতকৈ বহুত তলত বাট ষ্টেবল উইথ ষ্টেবিলিটি আমি কিমান ৰিচিভ কৰি আছিলোঁ 1.6 লাখ কাৰোৰৰ পৰা 1.7 লাখ কাৰোৰ টেক্স ৰেভিনিউ এভৰি ইয়াৰ গভৰ্ণমেণ্টে ৰিচিভ কৰিছিলে ষ্ট্ৰাকচাৰেল প্ৰব্লেম এটা কি আছিলে ইনভাৰ্টেড ডিউটি ষ্ট্ৰাকচাৰ ইণ্ডিয়াত আগতে কি আছিলে ফৰ এক্সাম্পল আইৰণ এণ্ড ষ্টীল মানে চৰি কি কয় ষ্টীল ইণ্ডাষ্ট্ৰিজত ষ্টীল প্ৰডাকশ্যনৰ কাৰণে ঠিক আছে ষ্টীল প্ৰডাকশ্যনৰ কাৰণে তোমাৰ আইৰণ ৰ লাগিব ফৰ এক্সাম্পল কি লাগিব আইৰণ ৰ লাগিব মই এনে জাষ্ট এটা এক্সাম্পল দিছোঁ ছাপ'জ আইৰণ ৰটো আমি বাহিৰৰ পৰা কি কৰিছোঁ ইম্পৰ্ট কৰিছোঁ ঠিক আছে ইম্পৰ্ট কৰিছোঁ চ' ইম্পৰ্ট কৰাৰ কাৰণে আমি টেক্স দিছোঁ ফৰ এক্সাম্পল 15% অন দ্য ৰ মেটেৰিয়েল কেঁচা মালত আমি 15% কি দিছোঁ কৰ দিছোঁ ঠিক আছে আৰু বোলে ষ্টীল যিটো ফাইনেল প্ৰডাক্ট আছে সেই ফাইনেল প্ৰডাক্টৰ ক্ষেত্ৰত কিমানটো টেক্স ৰিচিভ কৰিছে ফৰ দ্য ফাইনেল প্ৰডাক্ট অনলি 5% তো এইটো কি হয় এইটো কোৱা হয় তোমাৰ ষ্ট্ৰাকচাৰেল প্ৰব্লেম বিকজ অফ দ্য ইনভাৰ্টেড ডিউটি ষ্ট্ৰাকচাৰ আমাৰ বাঢ়িব ক'ত লাগিছিলে ফাইনেল প্ৰডাক্টত ইয়াৰ হ'ব লাগিছিলে 20 বা 25% আমাৰ প্ৰব্লেমটো কি আমি ৰ মেটেৰিয়েল বা ইনপুট কষ্টটো আমাৰ ইনপুট টেক্সটো বাঢ়ি আছিলে চ' ডেট ইজ কল্ড ইনভাৰ্টেড ডিউটি ষ্ট্ৰাকচাৰ চ' ছেকেণ্ড আৰু লাষ্টৰ কথাটো হৈ গ'ল কি টেক্স টু জি ডি পি ৰেচিঅ' মানে আমাৰ যি মুঠ ঘৰুৱা উৎপাদন সেই মুঠ ঘৰুৱা উৎপাদনৰ টেক্সৰ পাৰ্চেণ্টেজটো একদম সহজ অৰ্থত যদি কওঁ টেক্সৰ পাৰ্চেণ্টেজটো কিমান হয় চ' ইণ্ডিয়া ইজ এপ্ৰক্সিমেটলি এট 11 to 12% অফ ঠিক আছে চ' 11 to 12% and India's tax effort is much lower than the global peers indicating underutilized capacity তুমি যদি বাহিৰৰ নেশ্যনত চাবলৈ যোৱা
তো অলমোষ্ট এনেকুৱা হয় যে টেক্স টু জিডিপি ৰেচিঅ' মানে জিডিপিৰ ক্ষেত্ৰত টেক্স ৰেভিনিউৰ মানে কি কয় কণ্ট্ৰিবিউশ্যনটো মানে ইট ইজ এপ্ৰক্সিমেটলি এবাউট তোমাৰ 35 to 40%, বাট আমাৰ ইণ্ডিয়াত কিমান আছে, বাট যিমানবোৰ ডেভেলপিং নেশ্যন আছে 11 to 12% হয়। এতিয়া কথাটো হৈ গ'ল কি এই যিবোৰ প্ৰব্লেম আছে, ষ্ট্ৰাকচাৰেল প্ৰব্লেম আছে, ইনভাৰ্টেড টেক্স ষ্ট্ৰাকচাৰ আছে, ৰেভিনিউ কালেকশ্যন হৈছে যদিও ফুল পটেঞ্চিয়েল মিট কৰিব পৰা যিটো আমাৰ সম্ভাৱ্যশীলতা আছে সেইটো মিট কৰিব পৰা নাই, ঠিক আছে। আৰু কনফিউজন আছে ৰিগাৰ্ডিং ডিফাৰেণ্ট টেক্স স্লেবছ, দেন তোমাৰ টেক্স টু জিডিপি ৰেচিঅ' ইজ কোৱাইট লোৱাৰ। চ' সেইকাৰণে কি কৰিছে, প্ৰথম কথা হৈ গ'ল কি আমাৰ এই যিটো তোমাৰ কাৰেণ্ট ষ্ট্ৰাকচাৰটোৰ কাৰণে যিটো কনফিউজন হয় বিকজ অফ দ্য কমপ্লেক্সিটি অফ দ্য টেক্স স্লেবছ, তো সেইকাৰণে কি কৈছে নিড ফৰ ষ্ট্ৰেটেজিক শিফ্ট। প্ৰথম কথা চিম্প্লিফিকেশ্যন কৰিব লাগিব। কলাপছিং মাল্টিপল স্লেবছ ইনটু ফিউৱাৰ ৰেটছ উইল ৰিডিউচ কনফিউজন এণ্ড বুষ্ট কমপ্লায়েন্সেছ কনফিডেন্স, ঠিক আছে। চ' যোনে কমপ্লায়েন্স ভৰিব তেওঁলোকৰ কনফিডেন্স বাঢ়িব, যে আৰু তেওঁলোকৰ মাজত কনফিউজনটো ৰিডিউচ হ'ব যেতিয়া চিম্প্লিফাই কৰিব, অধিক যেতিয়া সৰল কৰি দিয়া যাব গোটেই প্ৰচেছটো তেওঁলোকৰ কাৰণে ভাল হ'ব। নেক্সট হৈ গ'ল ৱাইডেন কমপ্লায়েন্সেছ, ইজিং এণ্ট্ৰি নৰ্মছ এনকাৰেজ স্মল বিজনেছেছ টু এণ্টাৰ দ্য ফৰ্মেল টেক্স নেট ভলণ্টাৰীলি, ঠিক আছে। দেন হৈ গ'ল তোমাৰ বুষ্ট কম্পিটিটিভনেছ, ফাষ্টাৰ ৰিফাণ্ডছ, ছাপ'জ জিডিপি কোনোবাই ভৰিছে, ঠিক আছে, চৰি কি কয় GST ভৰিছে, ঠিক আছে। চ' GST তোমাৰ হেৰি কৰিব লাগে ন, তুমি এটা চাৰ্টেন এমাউণ্ট ৰিফাণ্ড পাবা ন। চ' কেছটো হৈ গ'ল কি যে তুমি এনেকুৱা কথা তুমি যিটোত ভৰিছা তুমি সেইটো এগেইনষ্টত ৰিফাণ্ড পাবা ন। চ' ফাষ্টাৰ ৰিফাণ্ডছ এণ্ড চিম্পলাৰ লজিষ্টিক ইম্প্ৰুভ ইণ্ডিয়াছ পজিশ্যন ইন গ্ল'বেল ট্ৰেড, ঠিক আছে। চ' কি কৰিব লাগিব, ৰিফাণ্ডটো ফাষ্ট কৰিব লাগিব চ' ডেট যাতে লজিষ্টিক মানে গম পাইছা ন, লজিষ্টিকটো যাতে চিম্পলিয়াৰ হয়। মানে ছাপ'জ বোলে তুমি পাঞ্জাৱৰ পৰা অসমলৈকে মাল আনিছা, ঠিক আছে, তাৰ ৰিলেটেড তুমি বস্তুখিনি বিকিছা, তুমি GST তুমি ভৰিছা, তাৰপিছত তুমি ক্লেইম কৰিবা GST। চ' প্ৰচেছটো যদি ডিলে হৈ যায় লজিষ্টিকটো ডিলে হৈ যাব। চ' লজিষ্টিক ডিলে হৈ গ'লে গ্ল'বেল কম্পিটিটিভনেছ ইন কেছ অফ লজিষ্টিক্স আমি পিছুৱাই থাকিম, বুজি পাইছা কথাটো, গ্ল'বেল ট্ৰেডত আমি পিছুৱাই থাকিম। চ' লজিষ্টিকটো চিম্পলিয়াৰ তেতিয়াই হ'ব যেতিয়া ফাষ্টাৰ ৰিফাণ্ড পলিচিছ থাকিব এণ্ড ইট উইল আল্টিমেটলি বুষ্ট কম্পিটিটিভনেছ অফ দিছ চেক্টৰ, ঠিক আছে। দেন ইকুইটি, taxing luxury and sin goods higher protects common citizens from disproportionate burdens, ঠিক আছে। যদি মানে ছাপ'জ এনেকুৱা হৈছে sin goods মানে গম পাইছা ন, চিগাৰেট, ঠিক আছে, যেনেকৈ চিগাৰেট হয়, ঠিক আছে, বা তুমি লাক্সাৰী আইটেম লৈছা তো তুমি বেছি টেক্স দিব লাগিব। চ' সেইটোৱে কি কৰে জাষ্টিছ এটা মানে এনচিয়ৰ কৰে। নেক্সট হৈ গ'ল ট্ৰাষ্ট বেছড টেক্সেশ্যন, a non-adversarial regime build taxpayers' trust and reduce disputes with the authorities. Challenges কি আছে বা challenges কি আছিলে চোৱা, প্ৰথম কথা আগতে কি আছিলে যে শ্বৰ্ট টাৰ্ম ৰেভিনিউ ডিপ। ইনিচিয়েলি কি হৈছিলে ইণ্ডিয়াই, ঠিক আছে, ইনিচিয়েলি ইণ্ডিয়া লছ 48,000 crore মে ৱৰ্চন ফিজিকেল ডেফিচিট প্ৰেচাৰ্ছ টেম্পৰেলি, ঠিক আছে, যে 48,000 কোটি টকা আমি লছ কৰিবলগীয়া হৈছিলে, বুজি পাইছা কথাটো। চ' ফিজিকেল ডেফিচিটটো ডেফিনেটলি আহিবই। হোৱাট ইজ ফিজিকেল ডেফিচিট উইল ডিছকাছ ইন এ পাৰ্টিকুলাৰ ভিডিঅ', ঠিক আছে, যদি প্ৰয়োজন হয় আমি কৰি ল'ম, ঠিক আছে। ডেট ইজ বাজেটেৰী ডেফিচিট, বেলেগ একো নহয়। মানে এনেকুৱা কথা যদি গভৰ্ণমেণ্টৰ বাজেট যদি ছাপ'জ গভৰ্ণমেণ্টে এবাৰ টেক্স ৰেভিনিউ নন টেক্স ৰেভিনিউৰ পৰা ছাপ'জ গভৰ্ণমেণ্টে 100 টকা লাভ কৰিছে, ঠিক আছে, তাৰ এগেইনষ্টত গভৰ্ণমেণ্টৰ খৰচ হৈ আছে বোলে 200 টকা, তো আমি -100 rupees, এইটো কি হয় আমাৰ, এইটো কোৱা হয় ফিজিকেল ডেফিচিট, ঠিক আছে। তো 48,000 কোটি টকা যেতিয়া আমাৰ গুচি গৈছিলে এইটো ফিজিকেল ডেফিচিট ডেফিনেটলি টেম্পৰেলি এটা প্ৰেছাৰ এটা এৰাইজ কৰাইছিলে। দেন হৈ গ'ল তোমাৰ ইমপ্লিমেণ্টেশ্যন ৰিস্ক এটা আছে, ঠিক আছে, ইমপ্লিমেণ্টেশ্যন ৰিস্ক এটা আছে। IT গ্লিচেছ, লিমিটেড ট্ৰেইনিং, GST প্ৰফেচনেলছখিনি নিজৰ ট্ৰেইনিং লিমিটেড হয়, উইক এডাপশ্যন কেন ডিৰেইল স্মুথ ৰোল আউট। আৰু IT গ্লিচেছ যদি থাকে বোলে ছফ্টৱেৰ ইছ্যুজ আছে, ঠিক আছে, তেতিয়াওতো প্ৰব্লেম আহিব। চ' টেকনলজিকেল বেৰিয়াৰ্ছ আছে, ঠিক আছে, স্কিল নহয় মানুহখিনি এতিয়াও, লিমিটেড ট্ৰেইনিং ফেচিলিটিছ আছে। চ' সেইকাৰণে এটা আমাৰ কি আছে ইমপ্লিমেণ্টেশ্যন ৰিস্ক এটা আছে। দেন হৈ গ'ল ষ্টেট ৰেজিষ্টেঞ্চ, ষ্টেটছ ফিয়াৰ লুজিং কম্পেনচেশ্যন আফটাৰ 2026 ট্ৰেইনিং চেণ্টাৰ ষ্টেট ফিজিকেল ৰিলেশ্যনছ, ক্লাছিফিকেশ্যন ইছ্যুজ ইভেন উইথ ফিউৱাৰ স্লেবছ, এতিয়া যদিও স্লেবছবোৰ কমাই দিয়া গ'ল, ঠিক আছে, তথাপিও বৰ্ডাৰ লাইন প্ৰডাক্টছ মে স্পাৰ্ক লিগেল এণ্ড এডমিনিষ্ট্ৰেটিভ ডিছপিউটছ। কি হৈ যায় জানা, ছাপ'জ বোলে এনেকুৱা এটা বস্তু মানে কেছটো এনেকুৱা হয় ন, তোমাৰ কিছুমান বস্তু লাক্সাৰী আইটেম কোনবোৰত মানে তুমি যদি ছাপ'জ লাক্সাৰী কাৰ এখন লৈছা, তো লাক্সাৰী বুলি ক'লে কিমান টকাৰ পৰা কিমান টকালৈকে আমি লাক্সাৰী বুলি ধৰিম বা কিমান টকাৰ পৰা ষ্টাৰ্ট হ'ব। কিছুমান এনেকুৱা প্ৰডাক্ট থাকে ফৰ এক্সাম্পল তুমি 12% তুমি তাৰ ওপৰত কি দি আছা টেক্স দি আছা,
বাট প্ৰডাক্টটো 12% যিমানবোৰ প্ৰডাক্ট আছে চবতছে কষ্টলি প্ৰডাক্ট এইটো হয়। চ' ইট ইজ ইন দ্য বৰ্ডাৰ লাইন। তো এতিয়া কথাটো হ'ল কি ই 12% টেক্সত ইয়াক ৰাখিব নে নেক্সট 18% টেক্সত স্লেবত ৰাখিব। চ' এই ক্লাছিফিকেশ্যন ইছ্যু এটা এতিয়াও আছে। দেন হৈ গ'ল গ্ল'বেল প্ৰেচিডেণ্ট, ঠিক আছে। মালয়েছিয়া ফেইল্ড GST ৰিফৰ্ম shows poor execution can undermine tax system credibility. গ্ল'বেল প্ৰেচিডেণ্ট এটা আছে, আমাৰ এটা এক্সাম্পল আছে, যেনেকৈ মালয়েছিয়াই GST ৰিফৰ্ম কৰিছিল যদি দে টোটেলি ফেইল ইন দ্যাট ৰিফৰ্ম, ঠিক আছে। চ' দিজ আৰ চাম চেলেঞ্জেছ, ঠিক আছে। নাও what are the significance of GST 2.0? যে GST 2.0 যেতিয়া লঞ্চ কৰিছে আৰু তোমাৰ স্লেব কমাই দিব, ৰিফৰ্ম আনিব বিচাৰিছে, ঠিক আছে। তোমাৰ কি কয় চিম্প্লিফিকেশ্যন কৰিব বিচাৰিছে, কম্পিটিটিভনেছ বঢ়াব বিচাৰিছে, কমপ্লায়েন্সেছ বঢ়াব বিচাৰিছে, ঠিক আছে। তো এতিয়া কেছটো হ'ব কি, এতিয়া ছিগনিফিকেঞ্চ কি আহিব, ঠিক আছে। ছিগনিফিকেঞ্চ কি হ'ব, গুৰুত্বতাটো কি হয়, প্ৰথম কথা ইকনমিক গ্ৰ'থ আহিব, লোৱাৰ ৰেটছ, ঠিক আছে। তুমি যেতিয়া ছাপ'জ আগতে দিবলগীয়া আছিলে কিবা এটা বস্তুৰ ওপৰত 28% GST, তুমি যদি এতিয়া ছাপ'জ ফৰ এক্সাম্পল যদি 12% দিব বিচাৰা, ঠিক আছে, 12%হে দিব লাগে, তেতিয়া কি হ'ব চাই লোৱা। লোৱাৰ ৰেট কেন ষ্টিমুলেট কনজাম্পশ্যন এণ্ড ৰেইজ লং টাৰ্ম ৰেভিনিউ ভায়া লেফাৰ কাৰ্ভ। তুমি যিমান টেক্স ৰেভিনিউ কমাই দিবা, দিছ টেক্স ৰেট, দিছ নট টেক্স ৰেভিনিউ, টেক্স ৰেট 0 পৰা 100%, যিমান বাঢ়ি যাব এইফালে টেক্স ৰেভিনিউ কিমান হ'ব, টেক্স ৰেভিনিউ কমি কমি গৈ থাকিব। যদি তুমি কিবা এটা বস্তু 28% দিবলগীয়া হৈছিলে, সেই বস্তুটো তুমি কি কৰিছিলা, মই নিকিনো, ঠিক আছে, 28% যদি দিব লাগে মই ক্ৰয় নকৰোঁ। তুমি যদি এতিয়া 12% দিব, তুমি ডেফিনেটলি কি কৰিবা, তাৰ কনজাম্পশ্যন কৰিবা, সেইটো কিনিবা। তো বেছি মানুহে আৰু কিনিব, চ' অভাৰঅল কনজাম্পশ্যন ইকনমিত বাঢ়িব। আৰু 12% টেক্স দিব লাগে, তুমি 12% দি দিবা। তুমি দিয়া নাছিলে কিয়, কিনা নাছিলে কিয়, বিকজ 28% তুমি টেক্স দিবলগীয়া হৈছিলে। চ' টেক্স ৰেভিনিউটো তুমি যেতিয়া 12% কৰি দিবা, তুমি অভাৰ মানুহ ইয়াতে বাঢ়ি যাব নাই, সেই বস্তুটো কিনা 12% টেক্স দিব লাগে। চ' টেক্স ৰেভিনিউ তেতিয়া বাঢ়িব যেতিয়া তোমাৰ টেক্স ৰেটটো কম থাকে। যিমান টেক্স ৰেট বাঢ়ি যাব সিমান তোমাৰ কি আহিব, টেক্স ৰেভিনিউটো কমি কমি আহি যাব। এণ্ড ডেট ইজ ৱেল ডিফাইন্ড বাই এ কাৰ্ভ কল লেফাৰ কাৰ্ভ, ঠিক আছে। চ' এইটো মনত ৰাখিবা, লেফাৰ কাৰ্ভ কিহৰ লগত জড়িত, টেক্স ৰেভিনিউ আৰু টেক্স ৰেটটো শ্ব' কৰে, ঠিক আছে। নেক্সট হৈ গ'ল প্ৰগ্ৰেছিভ টেক্সেশ্যন, এইটো ইকনমিক্সৰ পাৰ্ট হয়। নেক্সট হৈ গ'ল প্ৰগ্ৰেছিভ টেক্সেশ্যন, ৰিগ্ৰেছিভ হ'ব নালাগে, প্ৰগ্ৰেছিভ হ'ব লাগে। ৰিচ কনজিউমাৰ্ছ অফ লাক্সাৰী গুডছ বিয়েৰ দ্য হাই টেক্সেছ এনচিউৰিং ফেয়াৰনেছ এণ্ড জাষ্টিছ। তুমি কিবা এটা তুমি ৰ মেটেৰিয়েলত কষ্টটো টেক্সটো বেছি বঢ়োৱাতকৈ তুমি ফাইনেল প্ৰডাক্টত বঢ়াই দিয়া। ফাইনেল প্ৰডাক্টত যদি ছাপ'জ বেছি দামী বস্তু এটা হয়, যদি লাক্সাৰী আইটেম হয়, তেতিয়াহ'লে ৰিচ কনজিউমাৰ্ছবোৰে কি কৰিব, হায়াৰ টেক্সেছ প্ৰভাইড কৰিব, যাৰ জৰিয়তে কি হ'ব, ইয়াতে ফেয়াৰনেছ এণ্ড জাষ্টিছ ছ'চাইটিত প্ৰিভেইল কৰাব, ঠিক আছে। নেক্সট হৈ গ'ল ফৰ্মেলাইজেশ্যন, যিটো প্ৰব্লেম আছিল, ঠিক আছে। চিম্প্লিফিকেশ্যনৰ এটা প্ৰব্লেম আছিলে, এইটো চৰ্ট আউট হ'ব, ঠিক আছে। ফৰ্মেলাইজেশ্যন, এতিয়া আগত যিটো স্মল বিজনেছেছ আছে, বিকজ অফ দ্য লোৱাৰ টেক্স স্লেব, ঠিক আছে, দে কেন জইন দ্য ফৰ্মেল চেক্টৰ আণ্ডাৰ চিম্প্লিফাইড ৰেজিষ্ট্ৰেশ্যন স্কিমছ, ঠিক আছে। তুমি যেতিয়া প্ৰচেছটো চিম্প্লিফাই কৰি দিবা, বেছি মানুহ, অধিক বিজনেছেছ ইয়াৰ কি হ'ব, ইয়াৰ GSTৰ আওতালৈ আহিব। চ' ফৰ্মেলাইজেশ্যন এটা হ'ব। নেক্সট হৈ গ'ল এক্সপৰ্ট কম্পিটিটিভনেছ। তুমি যেতিয়া লজিষ্টিক্স তোমাৰ চফ্ট লজিষ্টিক কৰা, চিম্পলাৰ লজিষ্টিক কৰিবা, যেতিয়া তুমি ফাষ্টাৰ ৰিফাণ্ড দিবা ন, কি হ'ব, লজিষ্টিকটো চফ্ট হ'ব। চ' আল্টিমেটলি কি হ'ব, এক্সপৰ্ট কম্পিটিটিভনেছ বাঢ়িব। MSMEs বেনিফিট ফ্ৰম ফাষ্টাৰ ৰিফাণ্ডছ, ঠিক আছে, এণ্ড ফিউৱাৰ বেৰিয়াৰ্ছ ইন ইণ্টাৰনেশ্যনেল মাৰ্কেটছ। দেন আহিব ফিস্কেল কনচলিডেশ্যন, ঠিক আছে, wider compliances expand the tax base, strengthening India's fiscal health. So it was all about the GST 2.0 significances, challenges, ঠিক আছে, আৰু কাৰেণ্ট ষ্টেটাছ অফ ইণ্ডিয়া এণ্ড GST আমি ডিছকাছ কৰিলোঁ, ঠিক আছে, which is important from GS paper 3 economic point of view. The next topic is about ভাইচ প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন, চিম্বল অফ প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন। তো প্ৰব্লেমটো কি হৈছিলে, আজিৰ পৰা 3 দিনমান আগতে, 3-4 দিন আগতে এইটো নিউজ আহিছিলে। চ' যিহেতু বিকজ অফ চাৰ্টেন ইছ্যুজ আমি দিব পৰা নাছিলোঁ, চ' সেইকাৰণে টপিকটো ইয়াতে ইনক্লুড কৰি দিলোঁ। চ' ভাইচ প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনত বেলেগ একো নালাগে, আমাক নিউজটো ইম্পৰ্টেণ্ট নহয়। ই প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনৰ লগত ভাইচ প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনৰ ডিফাৰেঞ্চেছ কি কি আছে ন, সেইটোত আমি গুৰুত্ব দিম, কাৰণ এক্সামিনাৰে কি সুধিব তোমাক, ডিফাৰেঞ্চেছত কুৱেশ্যন কৰিব পাৰে, ঠিক আছে। কনটেক্সটটো আমি জানোৱে যে polling for vice presidential election began on 9 September 2025 following the resignation of Jagdish Dhankar। আমি এজন পালোঁ, ঠিক আছে। এতিয়া তোমাৰ মানে আমি এজন অলৰেডি ইলেকশ্যন হৈ গৈছে। চ' প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কাষ্ট দ্য ফাৰ্ষ্ট ভোট উইথ CP ৰাধাকৃষ্ণন, ঠিক আছে, এণ্ড জাষ্টিছ B সুদৰ্শন ৰেড্ডি কণ্টেষ্টিং ফৰ দ্য পোষ্ট। কোন জিকিছে তোমালোকে গম পাইছা।
Now, vice president election, symbol of proportional representation. What is it? Vice president of India is elected by an electoral college of both the houses of the parliament. Parliament or দুইটা হাউসে এই ইলেকশনত পার্টিসিপেট করে, লোকসভা আর রাজ্যসভা। লগত কোনে করে? ইলেক্টেড এন্ড নমিনেটেড মেম্বার্স, ঠিক আছে? মানে আই এম সো সরি, কি ফ্রম বোথ দ্য হাউসেস ইলেক্টেড মেম্বাৰ্সও কৰিব, নমিনেটেড মেম্বাৰ্সও কিন্তু এই পাৰ্টিচিপেট ইয়াতে কৰিব। ইউজিং দ্য সিস্টেম অফ প্ৰপোৰ্শনেল ৰিপ্ৰেজেন্টেশন বাই মিনস অফ সিঙ্গল ট্রান্সফারেবল ভোট conducted through a secret ballot, ঠিক আছে? ইয়াত সিক্ৰেট বেলট ইউজ কৰা যায়, এইটো মনত ৰাখিবা। নাও হাউ দ্য ভাইচ প্ৰেচিডেণ্ট ইলেকশ্যন ৱৰ্কছ। প্ৰথম কথা, ইলেক্টৰেল কলেজত কোন থাকিব, মানে কোনে ভোট দিব। মই অলৰেডি কৈছোঁ ফ্ৰম বোথ দ্য হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট, তোমাৰ তেওঁলোকৰ যিমানখিনি মেম্বাৰ্ছ আছে ইলেক্টেড আৰু নমিনেটেড, ঠিক আছে? যিখিনি ইলেকশ্যন হৈ পেলাই মানে ইলেক্টেড হৈ যায়, নমিনেটেড মেম্বাৰ্ছ গোটেইখিনি দিব। মনত ৰাখিবা, প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনত যি ধৰণে আমাৰ ষ্টেট লেজিসলেচাৰে পাৰ্টিচিপেট কৰে, এই ক্ষেত্ৰত মানে ভাইচ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত, এই ক্ষেত্ৰত তোমাৰ ষ্টেট লেজিসলেচাৰে পাৰ্টিচিপেট নকৰে, মানে ষ্টেট লেজিসলেচাৰৰ যিবোৰ MLAs আছে তেওঁলোকে পাৰ্টিচিপেট নকৰে, ঠিক আছে? চ' এইটো এটা এক্সেপশ্যন হয়, মনত ৰাখিবা। ইকুৱেলিটি ভেলুজ অফ ভোটছ, ইচ MP ভোট হেজ দ্য ছেইম ভেলু অফ ওৱান, এইটোৱে থাকিব। দিছ মেক্স দ্য প্ৰচেছ ষ্ট্ৰেইট ফৰৱাৰ্ড কম্পেয়াৰ্ড টু দ্য প্ৰেচিডেঞ্চিয়েল ইলেকশ্যন, ঠিক আছে? তো অকণমান প্ৰেচিডেঞ্চিয়েল ইলেকশ্যনতকৈ এইটো কি হয়, ষ্ট্ৰেইট ফৰৱাৰ্ড হয়, ৱেৰ ভোট ভেলু ডিফাৰ্ছ, ঠিক আছে? য'ত মানে কি হয়, তোমাৰ ভোটটো অলপ কি হয়, ভোটৰ ভেলুটো বেলেগ বেলেগ হয়, সেইটো তোমালোকে চাগে পঢ়িছা, ঠিক আছে? Now, ballot papers and preferences. Ballot papers are pink, bilingual হয়, হিন্দী আৰু ইংলিছত থাকে। Candidates names are listed in the first column, ঠিক আছে? প্ৰথমটো কলমত তোমাৰ কেণ্ডিডেটৰ লিষ্ট থাকিব, কেণ্ডিডেট লিষ্ট। ছেকেণ্ড কলমটোত তোমাৰ কি থাকিব, প্ৰিফাৰেঞ্চেছ থাকিব, ঠিক আছে? প্ৰিফাৰেঞ্চেছ, তুমি প্ৰিফাৰেঞ্চ কৰিব লাগিব, প্ৰিফাৰেঞ্চ দিব লাগিব। MP সকলে কি কৰিব, দে মাৰ্ক দেয়াৰ চইচ বাই ৰাইটিং 1, 2, 3 এগেইনষ্ট কেণ্ডিডেটছ নেম। তিনিজন কেণ্ডিডেট আছে, তো তুমি ধৰা MP, তুমি গৈ পেলাই কোনজনক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছা, কোনজনক ছেকেণ্ড প্ৰিফাৰেঞ্চ দিছা, কোনজনক তুমি থাৰ্ড প্ৰিফাৰেঞ্চ দিছা, তুমি গৈ লিখিব লাগিব। ৰাইটিং 1, 2 ইন ৱৰ্ডছ or leaving it blank invalidates the preference. যদি তুমি লিখা এটা লিখিছা, ইয়াক এওঁকে দি থৈ দিছা, সাপোজ এওঁক দিছা, এওঁক একো দিয়া নাই, ঠিক আছে? 2, 3 তুমি দিয়া নাই, বা যদি তুমি ব্লেংক এৰি দিছা, তেতিয়াহ'লে কি হ'ব, ইনভেলিড হিচাপে মানে স্বীকৃতি লাভ কৰিব। কোটা কেলকুলেশ্যনটো চাবা, উইনিং থ্ৰেছহোল্ডটো চাবা, ঠিক আছে? কেতিয়া এজন কেণ্ডিডেটে নিৰ্বাচন জয়লাভ কৰিব, উইনিং কেণ্ডিডেট মাষ্ট চিকিউৰ এ কোটা অফ ভোটছ, টোটেল যিমান ভেলিড ভোটছ হ'ব, ঠিক আছে? মানে চাপোজ বোলে তোমাৰ বোলে 800 ভোট আছিলে, ফৰ এক্সাম্পল 800 ভোট, 800 বোলে 20টা বোলে ইনভেলিড হ'ল, তো কিমান থাকিলে 780, মানে তোমাৰ 780 ভেলিড ভোট হ'ল। তো কোটাটো কি হ'ব, টোটেল ভোট ডিভাইডেড বাই 2 প্লাছ 1, তো কিমান হ'ব, 780জন মেম্বাৰ্ছ, তো কোটা উইল বি 780 ডিভাইডেড বাই 2 প্লাছ 1, চ' 390 হ'ব, প্লাছ 1, 391 ভোট যদি পায় জয়লাভ কৰিব পাৰিব, ঠিক আছে? অনলি ভেলিড ভোটছ, ঠিক আছে? কাউন্টিং এণ্ড ট্ৰান্সফাৰ অফ ভোটছ, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কাউণ্ট, অল ফাৰ্ষ্ট কাউণ্ট মাৰ্ক ভোটছ আৰ, ঠিক আছে? টেলি, ঠিক আছে? এইখিনি টেলি কৰিব। ইফ এ কেণ্ডিডেট ৰিচ দ্য কোটা ইন দিছ ৰাউণ্ড, ডিক্লেয়াৰ ইলেক্টেড। যদি প্ৰথম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত কোনে কোনে পাইছে সেইটো যদি চাই দেখা পাই যায় যে ছাপোজ মই যোনটো এক্সাম্পল দিছোঁ, যোনটো কোটা আছে, কোটাটো 391 ফৰ এক্সাম্পল, 391 যদি পাৰ কৰি দিছে বা 391 যদি পাইছে আৰু তোমাৰ টেলি নহয় আৰু, তো ইলেকশ্যন ইলেক্টেড বুলি ডিক্লেয়াৰ কৰি দিব। ইফ ন' কেণ্ডিডেট ৰিচ দ্য কোটা, তেতিয়াহ'লে কি হ'ব, যদি 391 কোনো পোৱাই নাই, দ্য কেণ্ডিডেট উইল উইথ দ্য লিষ্ট ভোট ইজ এলিমিনেটেড। একেবাৰে তলত যোনজন আছে তেওঁ কি কৰিব, উলিয়াই দিব, ঠিক আছে? ফাৰ্ষ্ট টু তিনিজন ছাপোজ আছে, 3 নম্বৰজনক এলিমিনেট কৰিব। দেন কি কৰিব, দেয়াৰ ভোটছ আৰ ট্ৰান্সফাৰ টু দ্য নেক্সট প্ৰিফাৰেঞ্চ, মানে তেওঁলোকৰ ভোটটো কি হৈ যাব, ছেকেণ্ড প্ৰিফাৰেঞ্চলৈ, মানে নেক্সট প্ৰিফাৰেঞ্চলৈ গুচি যাব, মাৰ্ক বাই দোজ MPs, ঠিক আছে? চ' ছেকেণ্ড, মানে এনেকুৱা কথা যে 3 নম্বৰজন ওলাই গ'ল, এতিয়া দুজনেই আছে, চ' ছেকেণ্ড প্ৰিফাৰেঞ্চটো কোনে পাইছে, ঠিক আছে? মেক্সিমাম MPৰ ছেকেণ্ড প্ৰিফাৰেঞ্চ কি হয় সেইটো চাব। দিছ প্ৰচেছ কণ্টিনিউ আনটিল ওৱান কেণ্ডিডেট ক্ৰছেছ দ্য ৰিকুৱাৰ্ড কোটা, ঠিক আছে? নৰ্মেলি এইটো নহয়, নৰ্মেলি ফাৰ্ষ্ট টেলিভিট পাছতে ওলাই যায়। চ' চিক্ৰেট বেলটৰ কথা কৈছোঁ, থ্ৰু চিক্ৰেট বেলট কি হয়, তোমাৰ প্ৰপ'ৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন conducted through a secret ballot, ইয়াতে ইলেকশ্যনটো হয় ন। হোৱাট ইজ এ চিক্ৰেট বেলট? ভোটিং ইজ কনফিডেঞ্চিয়েল। ইয়াত কি নহয় চোৱা, MP সকলক দে আৰ নট বাউণ্ডেড বাই এনি পাৰ্টি হুইপ, ঠিক আছে? বিকজ এণ্টি ডিফেকশ্যন ল ডাজ নট এপ্লাই। ইয়াত এণ্টি ডিফেকশ্যন ল এপ্লাই নহ'ব না। তুমি এনেকুৱা হয়, তুমি যদি কংগ্ৰেছৰ MP হয়, তো নৰ্মেলি কি হয়, ইলেকশ্যনত তুমি যদি প্ৰেচিডেঞ্চিয়েল বা কিবা ইলেকশ্যন হয়, তেতিয়াহ'লে কি হ'ব, তুমি
তুমি কংগ্ৰেছৰ জনকে ভোট দিবলগীয়া হয় নৰ্মেলি বিকজ ইউ উইল হেভ এ পাৰ্টি হুইপ আৰু ইয়াতে কি হ'ব যদি নিদিয়া এণ্টি ডিফেকশ্যন লাগিব তোমাৰ ঠিক আছে চ' এতিয়া কেছটো হ'ল কি ইয়ে ভাইচ প্ৰেচিডেণ্টৰ ক্ষেত্ৰত এনেকুৱা নহয় তোমাৰ কোনো পাৰ্টি এফিলিয়েশ্যন নাই তুমি যাক দিব বিচাৰা দিয়া এণ্ড দিছ এলাউজ ফৰ ক্ৰছ ভোটিং ঠিক আছে মেকিং আউটকামছ লেছ প্ৰেডিক্টেবল নৰ্মেলি কিবা প্ৰেডিক্টেবল হৈ যায় যাৰ ডমিনেশ্যন আছে তেওঁলোকে কি কৰিব পাৰে জিকি যাব পাৰে কিন্তু ভাইচ প্ৰেচিডেণ্ট ইলেকশ্যনত তোমাৰ এইটো কথা গম পোৱা নাযায় মানে আউটকামছটো লেছ প্ৰেডিক্টেবল হ'ব পাৰে কংগ্ৰেছ এজনে তোমাৰ বিজেপিৰ জনকো দিব পাৰে বিজেপিৰ জনে কংগ্ৰেছৰ জনকো দিব পাৰে তো ঠিক আছে তো ইয়াৰ জৰিয়তে চিগনিফিকেঞ্চ কি আছে ডেম'ক্ৰেটিক লেজিটিমেচি এনচিঅৰ দ্য ভাইচ প্ৰেচিডেণ্ট ইজ ইলেক্টেড থ্ৰু মেজৰিটি ছাপোৰ্ট অফ এমপিছ এক্ৰছ পাৰ্টিজ checks dominance ঠিক আছে preference voting system reduce chances of unfair victory by simple plurality ঠিক আছে তো ইয়াতে যদি তোমাৰ প্ৰিফাৰেঞ্চ আছে তো এইটো বেছি মানে মানে কি কয় এটা আনফেয়াৰ ভিক্ট্ৰি এটা প্ৰিভেণ্ট কৰিব পাৰে ৰিডিউচ কৰিব পাৰে এণ্ড ইনষ্টিটিউচনেল বেলেঞ্চ এটা হৈ যায় strengthens the roles of vice president who is also the ex officio chairman of ৰাজ্যসভা আমি জানো যে যিগৰাকী আমাৰ ভাইচ প্ৰেচিডেণ্ট থাকে তেওঁ ৰাজ্যসভাৰ চেয়াৰপাৰ্চন হয় ঠিক আছে চ' এইটো আমাৰ জি এছ টু ইণ্ডিয়ান পলিটিৰ পৰা খুব বেছি ইম্পৰ্টেণ্ট হয় 3 নম্বৰ যোনটো টপিক আছিলে সেইটো অলৰেডি মানুহে গম পাইছে তথাপিও মই এটা কথা কওঁ বেছি একো ডিছকাছ কৰিবলগীয়া নাই জেন জি লেড প্ৰটেষ্ট ইন নেপাল উইচ ইজ ইম্পৰ্টেণ্ট ফ্ৰম জি এছ পেপাৰ টু ইণ্টাৰনেশ্যনেল ৰিলেশ্যনশ্বিপ পইণ্ট অফ ভিউ বা এতিয়া ইয়াৰ ৰিলেটেড অভিয়াছলি থাকিব যে ইণ্ডিয়াৰ তোমাৰ পজিশ্যনটো কি হয় ইণ্ডিয়াৰ ক্ষেত্ৰত কি থ্ৰেট আহিব আমি এতিয়াই ক'ব নোৱাৰোঁ ঠিক আছে চ' অলপ দিন চলাৰ পাছত এই গোটেই ইণ্ডিয়া নেপাল যোনটো ৰিলেশ্যনশ্বিপ এইটো বস্তু আমি আকৌ লৈ আহিব পাৰিম ঠিক আছে চ' নেপাল PM KP Sharma Oli resigned amid violent ongoing anti-corruption protests led by the Gen Z generation G across country triggered by a movement of ban on social media platforms. So social media platforমৰ পৰা বেন যিহেতু কৰিছিলে তাৰ পৰা এটা প্ৰটেষ্ট আৰম্ভ হৈছিলে আৰু প্ৰটেষ্টৰ জৰিয়তে ইমান বেছি ভয়ংকৰ হৈ গ'ল যে নেপালৰ PM তোমাৰ ৰিজাইন কৰিবলগীয়া হ'ল এণ্ড casualties বহুত বেছি হ'ল now official cause of ban Nepal banned 26 social media platforms citing non-registration with the Ministry of Communication and Information Technology amid rising misinformation and cyber fraud ঠিক আছে তো কৈছে যে 26টা এনেকুৱা ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে যোনে মিনিষ্ট্ৰি অফ কমিউনিকেশ্যন এণ্ড ইনফৰমেশ্যন টেকনলজি আণ্ডাৰত ৰেজিষ্টাৰ কৰা নাই যাৰ কাৰণে তেওঁলোকে এইটো কি কৰিছিলে বেন কৰিছিলে আৰু ছেকেণ্ড কথা হৈ গ'ল কি সেই প্লেটফৰ্মছবোৰৰ জৰিয়তে আচলতে মিছ ইনফৰমেশ্যন বা চাইবাৰ ফ্ৰডো হৈ আছিলে চ' এতিয়া চোৱা কথাটো এতিয়া ইমান এটা ডাঙৰ প্ৰটেষ্ট অনলি এটা সৰু ৰিজনৰ কাৰণে হ'ব নোৱাৰে ঠিক আছে চ' ইয়াৰে বেলেগ বেলেগ এটা পইণ্ট অফ ভিউ আছে এই প্ৰটেষ্টটোৰো আচলতে কি হয় বেলেগ কিছুমান পইণ্ট অফ ভিউ আছে নথকা নহয় মানে অকল এই ৰিজনটোৰ কাৰণে হৈছে বুলিও আমি কৰিব নোৱাৰোঁ তথাপিও যিটো আমাৰ চকুৰ সন্মুখত আছে সেই ৰিজনছখিনি আমি চাব লাগিব প্ৰথম কথা চেঞ্চৰশ্বিপ চ' ইউথ perceived প্লেটফৰ্মছ বেন এজ ফ্ৰী স্পীচ চেঞ্চৰশ্বিপ কৈছে যে আমাৰ যি বাক স্বাধীনতা সেই বাক স্বাধীনতাত এইটো কি কৰিছে চেঞ্চৰশ্বিপ লগোৱাৰ নিচিনা হৈছে ডেট ছাপ্ৰেছ দ্য পলিটিকেল ডিচেণ্ট নেক্সট কথা হৈ গ'ল কি নেপালত এটা ইছ্যু আছিলে নেপাল ৱাজ গোয়িং থ্ৰু ডিফাৰেণ্ট ইছ্যুজ লাইক corruptions and one of the main reasons was nepotism ঠিক আছে and misuse of public resources so এই ইছ্যুজবোৰ চলি গৈ আছিলে so that became a like মানে এই যোনটো বেনটো আছিল তাৰ যোনটো মানে তোমাৰ কি কয় ৰেছপন্সটো আছিলে এইটো এটা জাষ্ট ষ্টাৰ্টিং পইণ্ট আছিল ঠিক আছে মানে মানুহে আচলতে এনেকুৱাকৈ কয় যে নেপালৰ জনসাধাৰণে এটা ক্লু পোৱা নাছিলে বা এটা এনেকুৱা ধৰণৰ এটা থ্ৰেড পোৱা নাছিলে যাৰ জৰিয়তে প্ৰটেষ্ট কৰিব পাৰে নেক্সট হৈ গ'ল পলিটিকেল ষ্টেগনেশ্যন ঠিক আছে কৰাপশ্যন আছে নেপটিজিম আছে মিছ ইউজ অফ পাব্লিক ৰিচোৰ্চেছ হৈছিলে পলিটিকেল ষ্টেগনেশ্যন আছিলে ৰিজেণ্টমেণ্ট এগেইনষ্ট ডাইনেষ্টিক লিডাৰ্ছ মনোপলিজিং পাৱাৰ থ্ৰু এ কলিশ্যন লেড টু ডিমাণ্ডছ ফৰ একাউণ্টেবিলিটি এগেইনষ্ট অথৰিটেৰিয়ান ৰুলছ তো বহুত দিনৰ পৰা আচলতে কি হৈছিলে সেই যিটো মানে পাৱাৰৰ মনোপলাইজেশ্যনটো হৈছিলে যে তেওঁলোকে পাৱাৰত আছিলে 4 নম্বৰটো হৈ গ'ল কি জব ক্ৰাইচিছ ঠিক আছে লিমিটেড অপৰচুনিটিজ and about 84% informal employment depend youth frustration ঠিক আছে চ' জব ক্ৰাইচিছ এটাও তাতে আছিলে now we are so blessed to live in India যে ইণ্ডিয়াত ইছ্যুজটো চবতে থাকিব এনেকুৱা নহয় যে ইছ্যুজ নাথাকিব কিন্তু কম্পেৰেটিভলি ইমান এখন ডাঙৰ কাণ্ট্ৰিত আমাৰ জেনেৰেশ্যনবোৰে বুজিব লাগে যে ইমান এখন ডাঙৰ কাণ্ট্ৰিত তথাপিও যে ইমান বেছি সহিষ্ণুতাৰে ইমান বেছি পিচফুলি ঠিক আছে তথাপিও মানে ইকনমিক এমপ্লয়মেণ্ট এতিয়াও হৈ আছে ঠিক আছে আমি নৰ্মেলি আমাৰ প্ৰব্লেমটো কি হয় আমি প্ৰাইভেট ছেক্টৰ এমপ্লয়মেণ্ট বুলি নাচাওঁ তাত এটা আমাৰ কি আছে আমাৰ প্ৰব্লেমটো কি হয় ছ'চাইটিত আমাৰ এটা ষ্টিগমা এটা আছে ঠিক আছে আৰু ছ'চাইটিত আমাৰ কি হয় যে গভৰ্ণমেণ্ট ছেক্টৰৰ জবখিনিয়ে জব বুলি ভবা যায় চ' ইণ্ডিয়াত প্ৰাইভেট ছেক্টৰ বহুত ডাঙৰ হয় ঠিক আছে ইউ উইল হেভ লট অফ অপশ্যনছ তোমাৰ হাতত বহুত তোমাৰ যদি টেলেণ্ট আছে স্কিল আছে
ডেফিনেটলি তুমি কৰিব পাৰিবা চ' সেইটো ক্ষেত্ৰত ইণ্ডিয়া উই আৰ ব্লেছড টু লিভ এ কাণ্ট্ৰি লাইক ইণ্ডিয়া অ'কে দেন তোমাৰ কথাটো হৈ গ'ল কি ছেকেণ্ড লাষ্ট যোনটো পচিবল মানে মই কিয় কৈ আছোঁ পচিবল যোনটো এক্সটাৰ্নেল ইনফ্লুৱেঞ্চৰ এটা পইণ্ট আছে নিশ্চয় এটা পইণ্ট আহে যে পচিবল এক্সটাৰ্নেল ইনফ্লুৱেঞ্চ ফ্ৰম ইউ এছ অৰ চাইনা ঠিক আছে চ' বহুত দিন আগতেই আমাৰ ইণ্ডিয়াৰ এক্স এজেণ্ট এগৰাকীয়ে কৈছিলে যে নেপাল গভৰ্ণমেণ্ট উইল কলাপছ ইন চাৰ্টেইন টাইমছ ঠিক আছে লাইক এজ চুন এজ পচিবল কি হ'ব তোমাৰ নেপালৰ গভৰ্ণমেণ্ট খহাই দিয়া যাব ঠিক আছে চ' এইটো এটা বাৰ থ্ৰেড আছিল যে নেপালৰ গভৰ্ণমেণ্টখন খহি যাব পাৰে চ' ডাঙৰ কথা হৈ গ'ল কি এণ্ড একজেক্টলি ছেইম বস্তু হ'ল ছেকেণ্ড কথা হৈ গ'ল কি যে যি ধৰণে তোমাৰ শ্ৰীলংকাত গভৰ্ণমেণ্ট হৈ গৈছিলে পাৰ্লিয়ামেণ্ট এটেক কৰিছিলে যি ধৰণে বাংলাদেশত পাৰ্লিয়ামেণ্ট এটেক কৰিছিলে ছেইম ৱে টু নেপালতো প্ৰটেষ্টটো চলোৱা গৈছে অলছ' লেড বাই হুম লেড বাই দ্য জেনজিছ কিন্তু ইয়াৰ পাছত ইণ্টেনশ্যন ঠিক আছে প্ৰভোক কৰা যোনটো নেচাৰ হয়তো ফাৰ্ডাৰ বা ফৰেইন ইনফ্লুৱেঞ্চ কাৰোবাৰ থাকিব পাৰে বুলিও বহুত ক্ৰিটিক্সে এই ক্ষেত্ৰত মাত দিছে ঠিক আছে কাৰণ পেটাৰ্ণ অফ প্ৰটেষ্ট ৱাজ দ্য ছেইম তাত কমন মানুহখিনিক ইউজ কৰা যায় বুলি বহুত এনালিষ্টে এনেকৈ কয় যে কমন মানুহখিনিক কমন ইছ্যুখিনি লৈ পেলাই তেওঁলোকে কি কৰে যিকোনো এটা ইছ্যু ঠিক আছে সেই ইছ্যুটো লৈ যাব বিচাৰে কমন যেনে কৰাপশ্যন আনএমপ্লয়মেণ্ট পভাৰ্টি এইখিনিক লৈ পেলাই প্ৰটেষ্টটো আৰম্ভ হয় এণ্ড তাৰে কি হৈ যায় ডেট ইজ বিং ফাণ্ডেড বাই দ্য এক্সটাৰ্নেল ফ'ৰ্চেছ চ' এনেকুৱা ধৰণৰ কিছুমান কথা আহিছে চ' আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা এইটো লিখিলেই হ'ল যদি কুৱেশ্যন আহে পচিবল এক্সটাৰ্নেল ইনফ্লুৱেঞ্চ তো আমি এইটো ক'ব নোৱাৰোঁ যে আছে নে নাই কিন্তু পচিবিলিটিজ আৰ দেৰ ঠিক আছে চ' দ্য নেক্সট টপিক ইজ এবাউট নীতি আয়োগছ ৰোড মেপ ফৰ আত্মনিৰ্ভৰতা ইন পালচেছ ন পালচেছৰ কথা যেতিয়া আহে ঠিক আছে পালচেছৰ কথা যেতিয়া আহে ঠিক আছে চ' পালচেছৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়া পালচেছ প্ৰডাকশ্যন বহুত কৰে চ' পালচেছ প্ৰডাকশ্যনৰ ক্ষেত্ৰত মানে আত্মনিৰ্ভৰতা আনিবৰ কাৰণে অলছ' উই ইম্পৰ্ট পালচেছ ঠিক আছে চ' সেইকাৰণে কি হৈ যায় তোমাৰ আত্মনিৰ্ভৰতা আনিবৰ কাৰণেই যাতে এক্সপৰ্ট যাতে ভৱিষ্যতে বঢ়াব পাৰে তাৰ কাৰণে ইণ্ডিয়াই কি কৰিছে তোমাৰ এটা ৰোড মেপ প্ৰস্তুত কৰিছে যাতে আমি পালচেছ প্ৰডাকশ্যনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা এচিভ কৰিব পাৰোঁ ঠিক আছে অ'কে চ' কনটেক্সটো কি আছিলে নীতি আয়োগ ৰিলিজ দে ৰিপৰ্ট ষ্ট্ৰেটেজিজ এণ্ড পাথৱেজ for accelerating growth in pulses এইটো মনত ৰাখিবা হা towards the goal of আত্মনিৰ্ভৰতা তো strategies বনোৱা গৈছে বা pathway টো develop কৰা গৈছে for accelerating growth in pulses through কি কয় towards the goal of আত্মনিৰ্ভৰতা ঠিক আছে ছেপ্টেম্বৰত বনাইছে outlining a road map for self reliance in pulses so India is world's largest producer India pulsesৰ ক্ষেত্ৰত কি হয় largest producer হয় ঠিক আছে কনজিউমাৰো largest হয় and importer of pulses সব ক্ষেত্ৰতে কি হয় we are the largest producer consumer and importer of pulses ঠিক আছে তুমি ভাবা লাৰ্জেষ্ট প্ৰডিউচাৰ হোৱাৰ পাছতো আমি কি কৰিব লগা হৈছে আমদানি কৰিবলগীয়া হৈছে ডেট মিনছ আমাৰ যোনটো ডিমাণ্ড আছে ডমেষ্টিক ডিমাণ্ড এইটো বহুত বেছি আছে আৰু আমি প্ৰডাকশ্যন কৰিব লাগিব চ' কি হাইলাইট প্ৰডাকশ্যন চাৰ্জ Pulses output rose from 16 million tons 2015-16 এটা 26 মিলিয়ন টনছ আমি 22-23 বৰ্ষত প্ৰডাকশ্যন কৰিছোঁ যিটো তোমাৰ 59.4% ৰাইজ এটা দেখাইছে 59% আমাৰ কি হৈছে পালচেছ প্ৰডাকশ্যন বৃদ্ধি পাইছে Productivity growth yield improved by 38% in the same period, reflecting better seed and farming. ঠিক আছে yield বাঢ়িছে মানে per unit of area আমাৰ কি বাঢ়িছে productivity বাঢ়ি গৈছে ঠিক আছে productivity বাঢ়িছে ফৰ এক্সাম্পল যদি এনেকুৱা হয় যে তোমাৰ কি কয় বোলে ফৰ এক্সাম্পল হা 10 তোমাৰ কি কয় 10 বিঘা মানে তোমাৰ মাটিত আমাৰ প্ৰডাকশ্যন হৈ আছিল বোলে ফৰ এক্সাম্পল তোমাৰ 1 কুইণ্টেল হৈছিলে তো 10 বিঘা মাটিত যেতিয়া তোমাৰ 10 কুইণ্টেল প্ৰডাকশ্যন হ'ব তো সেইটো কি ক'ব ইল্ড বাঢ়ি যোৱা বুলি ক'ব মানে পাৰ ইউনিট অফ এৰিয়াত প্ৰডাকশ্যন বঢ়াৰ কথা কৈছে কিমান বাঢ়িছে আমাৰ ইল্ড আমাৰ প্ৰডাকশ্যন পাৰ ইউনিট এৰিয়া কিমান বাঢ়িছে চাবা 38% বাঢ়িছে টোটেল প্ৰডাকশ্যন 59.4% বাঢ়িছে 15-16 পৰা তোমাৰ 22-23লৈকে ঠিক আছে অলমোষ্ট 7 বছৰত অ'কে 38% ইল্ড বাঢ়িছে জাষ্ট এইকেইটা মনত ৰাখিলে হ'ল ৰিডিউচ ইম্পৰ্ট ঠিক আছে ইম্পৰ্ট কি হৈছে এটা ডিক্লাইন হৈছে আমাৰ যেতিয়া প্ৰডাকশ্যন বাঢ়ি যাব আমি আমদানি কম কৰিম 29% আছিলে এতিয়া 10%লৈকে হৈছে ঠিক আছে মুভিং টুৱাৰ্ডছ চেল্ফ ৰিলায়েন্স ঠিক আছে মিছন আত্মনিৰ্ভৰতা এই 6-year প্ৰগ্ৰেম প্ৰায়টাইজিং তোমাৰ পিজন পি ঠিক আছে ব্লেক গ্ৰাম এণ্ড লেণ্টিলছ ঠিক আছে দালিৰ ক্ষেত্ৰত অভাৰঅল যদি আমি সহজ অৰ্থত কওঁ 6 বছৰীয়া এটা আত্মনিৰ্ভৰতাৰ প্ৰগ্ৰেম লঞ্চ কৰিছে প্ৰডাকশ্যনৰ ক্ষেত্ৰত প্ৰজেকশ্যন কি কৰিছে ডমেষ্টিক ছাপ্লাই এক্সপেক্টেড টু ৰিচ
30 million tons by 2030 and 45 million tons by 2047. So এনেকে মনত ৰাখিলে হ'ল তোমালোকে 2023 ভিতৰত 30 মিলিয়ন টন আমি ডমেষ্টিক ছাপ্লাই, ঠিক আছে, মানে আমাৰ যিটো মানে স্থানীয় যোগান আমি আমি মানে যোগান ধৰিবলৈ সক্ষম হ'ম প্ৰায় কিমান, আমাৰ যোন ডমেষ্টিক মিটটো আমি মানে ফুলফিল কৰিবলৈ সক্ষম হ'ম প্ৰায় 30 মিলিয়ন টন বাই 2030, 30, ঠিক আছে, আৰু 45 মিলিয়ন টন বাই 2047 আমি প্ৰডাকশ্যন কৰিম বুলি এটা প্ৰজেকশ্যন লৈছে ইয়াৰ আণ্ডাৰত। ক্লাইমেট ভালনাৰেবিলিটি এটা আছে, এৰাউণ্ড 80% অফ দ্য প্ৰডাকশ্যন ইজ ৰেইনফিট, ঠিক আছে, যিমান প্ৰডাকশ্যন হয়, যিমানখিনি খেতি হয়, তাৰ 80% খেতি যিখিনি প্ৰডাকশ্যন হয় সেইখিনি একচুৱেলি কি হয়, ৰেইনফিড এগ্ৰিকালচাৰ, ৰেইনফিড হয়, মানে ৰেইনফিড এগ্ৰিকালচাৰ হৈ আছে, বৰষুণৰ ওপৰতে নিৰ্ভৰশীলতা আমাৰ আছে। এক্সপ'জিং আউটপুট টু মনচুন ভেৰিয়েবিলিটি, যেতিয়া মনচুন ভেৰিয়েবিলিটি হয়, কোনোবা বছৰ যদি বোলে তোমাৰ মনচুন বা মৌচুমী বতাহৰ যদি প্ৰভাৱটো কম হৈ যায়, তেতিয়া বৰষুণ যদি কমে পালচেছো কমি যাব। চ' সেইটো এটা ভালনাৰেবিলিটি আছে আমাৰ, ঠিক আছে, ভয়াৱহতা এটা আছে। দেন ৰিজনেল ট্ৰেণ্ডছ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ এণ্ড ৰাজস্থান কণ্ট্ৰিবিউটছ 55% অফ দ্য প্ৰডাকশ্যন। তো ৰিজনেল কি আছে, ডিফাৰেঞ্চেছ আছে, বাকীখিনি গোটেই ষ্টেটছ মিলাই পেলাই ৰিমেইনিং 45% প্ৰডাকশ্যন কৰে, আৰু মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু তোমাৰ ৰাজস্থানে 55% তিনিখন মিলাই কৰি দিয়ে। চ' অভাৰঅল এটা বাকী জেগাখিনিৰ ওপৰতো আমি ফ'কাছ কৰিব লাগিব, বেচিকেলি ইন দ্য হাই ৰেইনফল এৰিয়াজ লাইক বেংগল, ঠিক আছে, উৰিষ্যা, বিহাৰ, আছাম, ঠিক আছে। ৰেকমেণ্ডেশ্যন কি দিছে এই ৰোড মেপটোৰ ৰিপৰ্টটোত, যে এৰিয়াজ এণ্ড ডাইভাৰ্চিফিকেশ্যন, সেইটো প্ৰমোট ক্ৰপ ৱাইজ ক্লাষ্টাৰিং ৱাইল ৰিটেইনিং ট্ৰেডিশ্যনেল পালছ গ্ৰ'য়িং বেল্ট। তাৰ মানে কৈছে যে তোমাৰ কি কৈছে যে ক্ৰপ ৱাইজ, যে ছাপ'জ বোলে পিজন পিৰ কাৰণে এটা বেলেগ এৰিয়া এটাত ক'ৰবাত বোলে যিটো তাৰ সেই পাৰ্টিকুলাৰ প্ৰডাক্টটোৰ ক্ষেত্ৰত, মানে পাৰ্টিকুলাৰ কাল্টিভেশ্যনৰ ক্ষেত্ৰত যিখিনি ক্লাইমেট চুইটেবিলিটি আছে সেইখিনি বেলেগ জেগাত যদি আছে আমি তালৈ লৈ যাব লাগে। ব্লেক গ্ৰামৰ ক্ষেত্ৰত বোলে বেলেগ, চ' জ'ন ৱাইজ বা ক্ৰপ ৱাইজ ক্লাষ্টাৰ কৰিব লাগে, যে ব্লেক গ্ৰাম বেলেগত আছে, লেণ্টিল বেলেগত কৰোৱা গৈছে বোলে, ঠিক আছে, বেলেগ অঞ্চলত। বা ট্ৰেডিশ্যনেল পালছ গ্ৰ'য়িং বেল্ট যোনটো মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ এণ্ড তোমাৰ ৰাজস্থানত আছে তাততো হ'বই, কিন্তু বাকী অঞ্চলসমূহলৈ আমি লৈ যাব লাগে। চ' এৰিয়া এণ্ড ডাইভাৰ্চিফিকেশ্যন অফ দ্য পালচেছ। দেন ছেকেণ্ড হৈ গ'ল টেকনলজি এডপশ্যন, ডিপ্লয় ৰিজন স্পেচিফিক টেকনলজি সুইটেড টু ডাইভাৰ্ছ এগ্ৰ' কণ্ডিশ্যন, ঠিক আছে। চ' বেলেগ বেলেগ ৰিজন ৱাইজ বেলেগ বেলেগ টেকনলজি, সেই মানে তোমাৰ ৰিজন স্পেচিফিক টেকনলজি ইউজ কৰিব লাগে বুলি কোৱা গৈছে। নেক্সট হৈছে যে চিড ছিকিউৰিটি, স্কেল আপ ডিষ্ট্ৰিবিউশ্যন অফ হাই কোৱালিটি চিডছ এণ্ড প্ৰভাইড চিড ট্ৰিটমেণ্ট কিটছ টু ফাৰ্মাৰ্ছ, ঠিক আছে। যদি ছাপ'জ বোলে শস্যখিনিৰ ক্ষেত্ৰত কিবা প্ৰব্লেম আহিছে, তেতিয়াহ'লে কি হ'ব, তোমাৰ সেই শস্যখিনিৰ ক্ষেত্ৰত তোমাৰ মানে এটা বস্তু কি থাকিব, যে তোমাৰ তেওঁলোকৰ তাত যাতে এটা ট্ৰিটমেণ্ট কিট এটা যাতে থাকে, হাই কোৱালিটি চিডছ যাতে তেওঁলোকে ডিষ্ট্ৰিবিউট কৰিব পাৰে, সেইখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে বুলি কোৱা গৈছে। তো ভাল শস্য হ'লে ভাল প্ৰডাকশ্যন হ'ব। টাৰ্গেটেড ডিষ্ট্ৰিক্টছ ফ'কাছ ইণ্টাৰভেনশ্যন ইন 111 হাই পটেঞ্চিয়েল ডিষ্ট্ৰিক্টছ কণ্ট্ৰিবিউটিং 75% অফ দ্য আউটপুট, ঠিক আছে। চ' মোটামুটি তোমাৰ টাৰ্গেটেড ডিষ্ট্ৰিক্ট কিমান হৈছে, তোমাৰ 111খন টাৰ্গেটেড ডিষ্ট্ৰিক্ট লৈছে, ঠিক আছে। তো মানে তোমাৰ কি কৰিছে, সেই এৰিয়াখিনি তোমাৰ টাৰ্গেট কৰিছে যে সেই 111খনত ভালকৈ প্ৰডাকশ্যন কৰিব পৰা যাব, ঠিক আছে। চিড ভিলেজাৰ্ছ, ওৱান ব্লক ওৱান চিড ভিলেজ, এইটো এটা প্ৰগ্ৰেম হয়। ওৱান ব্লক, এটা ব্লকত এটা চিডৰ ওপৰতে প্ৰডাকশ্যন হ'ব, ঠিক আছে। চ' ওৱান ব্লক ওৱান চিড ভিলেজ মডেল ভায়া ফাৰ্মাৰ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন লেড ক্লাষ্টাৰ্ছ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া গৈছে, ঠিক আছে। আৰু তোমাৰ ফ'কাছ এৰিয়া কিমান লৈছে, অল অভাৰ ইণ্ডিয়াত 111খন হাই পটেঞ্চিয়েল ডিষ্ট্ৰিক্ট, অধিক সম্ভাৱনা থকা ডিষ্ট্ৰিক্ট বা জিলা তেওঁলোকে লৈছে, ঠিক আছে, যিয়ে 75% অফ দ্য টোটেল আউটপুট দিব। চ' দিজ আৰ দ্য লিষ্ট অফ questions. Please attempt these questions and submit the answer in the comment section. আৰু যোৱা লাষ্ট যিটো এনালাইচিছ আছিল তাৰ আনচাৰ্ছখিনি এইখিনি, ঠিক আছে। That's all for today's session. Thank you for attending this current affairs session. Keep watching Exam Sastras. Thank you.